গৈছিল পঢ়িবলৈ পিতৃ মাতৃৰ সপোন পূৰাবলৈ কিন্তু আজি ঘূৰি আহিল মৃতদেহটো হৈ মাকে হয়তো কিমান আশাৰে বাচ্চাই আছিল চাগৈ সোণটো আহিব বুলি অৱশেষত মাকৰ টোপোলাটো ঘূৰি আহিল এটা মৃতদেহ হৈ আপোনাক মোক প্ৰত্যেকগৰাকী লোককে কন্দুৱাই যোৱা এটা বিশেষ ভিডিঅ' এগৰাকী ছাত্ৰ পিতৃ মাতৃৰ সপোন পূৰাবলৈ বুলি সুদূৰ বেংগলোৰত পঢ়িবলৈ গৈছিল আৰু বিহু বাবে বেংগলোৰৰ পৰা ঘৰলৈ বুলি ৰাওনা হৈছিল ট্ৰেইনেৰে যাত্ৰা কৰিছিল ছাত্ৰগৰাকীয়ে বেংগলোৰৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতেই ট্ৰেইনৰ ভিতৰৰ শৌচাগাৰত পোৱা গ'ল ছাত্ৰগৰাকীৰ মৃতদেহ এইদৰে শৌচাগাৰৰ ভিতৰত পৰি আছিল এই মৃতদেহটো ভালদৰে চাওক এই দৃশ্য কিমান হৃদয় বিদাৰক ছাত্ৰগৰাকীক ঢাকি দিয়া হৈছে এখন গামোচাৰে গামোচাখন দেখি নিশ্চয়কৈ গম পাইছে যে অসম আহি পোৱাৰ পিছতেই সন্ধান পোৱা গৈছে এই মৃতদেহটো সন্ধান বুলি ক'লেও ভুল হ'ব আচলতে ট্ৰেইনৰ শৌচাগাৰৰ ভিতৰতে পৰি আছিল এইটো মৃতদেহ তাৰ পাছতেই লোকসকলে বাহিৰলৈ উলিয়াই আনি ঢাকি দিয়ে গামোচাখনেৰে যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছিল বিহু বুলি কেইদিনমানৰ বন্ধ পাই পিতৃ মাতৃৰ ওচৰলৈ বুলি ৰাওনা হৈছিল এইগৰাকী ছাত্ৰ মাতৃয়ে আশা কৰি আছিল যে মোৰ পোনাটো সোনকালে ঘৰ পাবহি কিন্তু অৱশেষত মাকৰ টোপোলাটো ঘূৰি আহিল এইদৰে মৃতদেহ হৈ ঘটনাৰ স্থান এতিয়াও জানিব পৰা হোৱা নাই ছাত্ৰগৰাকীৰ ঘৰ ক'ত সেয়াও জানিব পৰা হোৱা নাই বৰ্তমান সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ভিডিঅ' ক্লিপ ভিডিঅ'টো দেখাৰ মাত্ৰকে আপুনিও নিশ্চয়কৈ উচুপি উঠিব নহয়নে News Desk Report, News Assam.